নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিজেপি চৰকাৰে যি ৱাকফ বিল আনিছে সেয়া হৈছে ৱাকফ ধ্বংস বিধেয়ক। চন্দ্ৰবাবু নাইডু, নীতিশ কুমাৰ, চিৰাগ পাছোৱান আৰু জয়ন্ত চৌধুৰীয়ে চিন্তাশীলভাৱে সিদ্ধান্ত লোৱা উচিত। চৰকাৰৰ উদ্দেশ্য মাথো মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই হিন্দুত্ববাদী মতাদৰ্শ কাৰ্যকৰী কৰা। আজি বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে AIM-IMৰ নেতা আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰ, কংগ্ৰেছে অৰুণোদয়ৰ মূল্য বুজি নাপায়, মহিলা উদ্যমিতাৰো মূল্য বুজি নাপায়, কংগ্ৰেছক কেৱল ধুতি আৰু লুঙি লাগে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, এটা চিন্তাৰ বিষয়। ভাৰতৰ নৱপ্ৰজন্মই প্ৰতিদিনে 5 ঘণ্টাকৈ সময় অপচয় কৰি আছে মোবাইল ফোন আৰু ইণ্টাৰনেটত। গ্ল'বেল মেনেজমেণ্ট কনচালটেন্সি EYৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। ভাৰতবৰ্ষত স্মাৰ্টফোন ব্যৱহাৰকাৰী আছে 12 বিলিয়নতকৈও অধিক আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে 95 কোটি। পৰৱৰ্তী খবৰ, মেট্ৰিক পৰীক্ষাৰ প্ৰাৰ্থীক চৰকাৰে দিব গৌৰৱ টিউচনৰ ফিজ। পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই শিক্ষাৰ্থীয়ে পাব 300 টকাকৈ টিউচন ফিজ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। আন এটা খবৰ, বিধায়ক নুৰুল হুদা আৰু চেয়াৰমেন আলী আহমেদলৈ কাৰণ দৰ্শোৱাৰ জাননী চৰকাৰৰ। বিধানসভাৰ বিশেষ অধিকাৰ সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দুয়োগৰাকী বিধায়কৰ বিৰুদ্ধে বিধানসভাৰ উপাধ্যক্ষক আক্ৰমণ আৰু অপমানৰ অভিযোগ। আন এটা খবৰ, একেদিনাই বৃদ্ধি পাইছে 900ৰো অধিক অত্যাৱশ্যকীয় ঔষধৰ দাম। ৰক্তচাপৰ পৰা কিডনিৰ ৰোগলৈকে ঔষধৰ দাম বৃদ্ধি পাইছে। 1.74% পৰ্যন্ত দাম বৃদ্ধি পাইছে। সাধাৰণ ৰোগীৰ ওপৰত এতিয়া পৰিব মাধমাৰ। দুখীয়া দৰিদ্ৰৰ বাবে ঔষধৰ দাম বৃদ্ধি হ'ব অসহনীয় বোজা। আন এটা খবৰ, সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ভাতৃক আটক কৰা হৈছে। মাটি কিনা বেচা সংক্ৰান্তীয় গোচৰত আটক কৰা হৈছে তৈবুৰ হুছেইন মজুমদাৰক। কেইদিনমান পূৰ্বে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছিল। দিলৱাৰ হুছেইন মজুমদাৰহঁতক গ্ৰেপ্তাৰৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ সাংবাদিক দিলৱাৰ হুছেইনৰ ভাতৃক আটক কৰিছে আৰক্ষীয়ে। আন এটা খবৰ, চীনে চমক সৃষ্টি কৰিছে। বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি নিৰ্মাণ কৰিছে চীনে। প্ৰযুক্তিৰ দৌৰত আকৌ এবাৰ জয়লাভ কৰিলে ৰঙা চীনে। আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰখনে প্ৰৱেশ কৰিলে উৰণীয়া টেক্সিৰ যুগত। চীনে নিৰ্মাণ কৰি উলিয়ালে বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি। চীনৰ দুটা কোম্পানীয়ে লাভ কৰিছে CAACৰ পৰা স্বায়ত্তশাসিত যাত্ৰীবাহী ড্ৰোনৰ বাণিজ্যিক পৰিচালনাৰ প্ৰমাণপত্ৰ। চীনৰ গুৱাংজুত অৱস্থিত ইহাং কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছে বিশ্বৰ প্ৰথমখন উৰণীয়া টেক্সি। এই উৰণীয়া টেক্সিখন কেৱল বৈদ্যুতিক উলম্ব টেক অফ এণ্ড লেণ্ডিং বিমান, যিয়ে 2জন যাত্ৰী বা 600 পাউণ্ড সামগ্ৰী কঢ়িয়াব পাৰে। এই টেক্সিখনত 16টা ইলেক্ট্ৰিক ৰটাৰ স্থাপন কৰা হৈছে, যাৰ সহায়ত টেক্সিখনে উৰিব পাৰে। উৰণীয়া টেক্সি কেন্দ্ৰীয় কমাণ্ড ৰুমৰ পৰা নিয়ন্ত্ৰণ হ'ব, য'ত বিমানৰ অৱস্থা, পথ আৰু বতৰৰ অৱস্থা নিৰীক্ষণ কৰা হয়। ইলেক্ট্ৰিক এয়াৰ টেক্সিখনৰ কেবিনৰ ভিতৰত টাচ স্ক্ৰীন স্থাপন কৰা হৈছে, যাৰ সহায়ত যাত্ৰীসকলে নিজৰ প্ৰিয় ঠাইলৈ যাব পাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে উল্লেখ কৰিছে দিলৱাৰৰ দৰে মানুহবোৰক শেষ কৰাৰ বাবে বিজেপিৰ জন্ম হৈছে বুলি। আমি আজি এটা নতুন কথা জানিলো যে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সাংবাদিকক শেষ কৰাৰ বাবে সেই বিজেপিৰ জন্ম হৈছে। দিলৱাৰ মানে মুখ্যমন্ত্ৰীয়ে কাক বুজাইছে? দুৰ্নীতি নে এটা নিৰ্দিষ্ট ধৰ্ম? সাংবাদিক দিলৱাৰ হুছেইন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকালৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী।
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে হিমন্ত বিশ্ব শৰ্মা হৈছে দুৰ্নীতিৰ নেতৃত্ব দিয়া এজন মুখ্যমন্ত্ৰী। গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকালৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰীজনে হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ৱাকফ সংশোধনী বিধেয়ক উত্থাপনৰ বাবে সাজু মোদী চৰকাৰ। মোদী চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত ৱাকফ সংশোধনী বিধেয়ক আনিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মঙলবাৰে সংসদৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত বিলখন সংসদত উত্থাপন কৰাৰ বাবে অনুমোদন লাভ কৰিছে। 2 এপ্ৰিলত ৱাকফ সংশোধনী বিধেয়ক লোকসভাত উত্থাপন কৰিব মোদী চৰকাৰে। বিলখনত সংসদত উত্থাপনৰ সময়ত বিজেপিৰ নেতৃত্বত থকা এনডিএ জোটে নিজৰ সকলো সাংসদক হুইপ জাৰি কৰিছে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে উল্লেখ কৰিছে যে 2 এপ্ৰিলত সংসদৰ প্ৰশ্নোত্তৰৰ ঠিক পিছতেই লোকসভাত বিলখন উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে এই বিধেয়কখন আলোচনাৰ বাবে 8 ঘণ্টা সময় ধাৰ্য কৰা হৈছে, কিন্তু বিৰোধী দলে কমে 12 ঘণ্টা আলোচনাৰ দাবী জনাইছে। ইয়াৰ বিপৰীতে ৰিজিজুৱে 4 এপ্ৰিলত সংসদৰ অধিৱেশন শেষ হ'ব আৰু তাৰ আগতে বিলখন ৰাজ্যসভাতো অনুমোদন কৰাব লাগিব বুলি মন্তব্য কৰিছে। তেওঁ ৱাকফ বিধেয়ক লোকসভাৰ বাবে যিমান গুৰুত্বপূৰ্ণ ৰাজ্যসভাৰ বাবে সিমানেই গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিছে। তেওঁ লগতে কৈছে যে যদি 2 দিন লোকসভাত আলোচনা হয় তেন্তে ৰাজ্যসভাৰ বাবে সময় নাথাকিব। কোনে সমৰ্থন কৰিলে আৰু কোনে বিৰোধিতা কৰিলে সেয়া সংসদৰ ইতিহাসত লিপিবদ্ধ থাকিব বুলি মত প্ৰকাশ কৰিছে। যদি বিলৰ ওপৰত ক'বলৈ একো নাই তেন্তে অজুহাত নিদি মুকলিকৈ কথা ক'ব লাগে বুলি তেওঁ বিৰোধীক উদ্দেশ্য কৰি মত প্ৰকাশ কৰে আৰু তেওঁ কয় যে আলোচনাৰ সময় বঢ়াব পাৰি, কিন্তু বিলটো একেদিনাই পাছ কৰিব লাগিব। লগতে তেওঁ কৈছে যে বহু মুছলমানেও এই বিলৰ সমৰ্থন কৰিছে। আজিৰে পৰা অসমৰ প্ৰতিটো পৰিয়ালে প্ৰতি ইউনিটত 1 টকাকৈ ৰেহাই পাব বিদ্যুতত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে এই মন্তব্য কৰিছে। অহাকালিৰ পৰা আমাৰ ইলেক্ট্ৰিচিটিত ঘৰুৱা গ্ৰাহকসকলৰ প্ৰতি ইউনিটত অহাকালিৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকাকৈ কমিব। পৰৱৰ্তী খবৰ, আজি ইজৰাইলে পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে গাজাৰ ৰাফাহৰ পৰা পলায়ন কৰিছে পেলেষ্টাইনীসকল। 3জনকৈ লোকৰ আজি মৃত্যু হৈছে। ইজৰাইলে বেইৰুটত বোমা বিস্ফোৰণ কৰিছে। ইজৰাইলী বাহিনীয়ে এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে লেবাননৰ ৰাজধানী বেইৰুটত বোমা বিস্ফোৰণ কৰি কমেও 3জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে হিজবুল্লাহৰ সৈতে যুদ্ধবিৰোধীৰ ভাবুকিও দিছে। ইজৰাইলী সৈন্যই প্ৰায় সমগ্ৰ চহৰখন খালী কৰাৰ নিৰ্দেশনা দিয়াৰ লগতে সেই অঞ্চলত মাৰাত্মক আক্ৰমণ চলোৱাৰ পিছতে দক্ষিণ গাজাৰ ৰাফাহৰ পৰা হাজাৰ হাজাৰ পেলেষ্টাইনী পলায়ন কৰিবলগীয়া হৈছে।